সকলোৱে জানে যে আমাৰ মনোৰঞ্জন তালুকদাৰ মোৰ কাৰণে এজন জ্যেষ্ঠ বিধায়কে নহয়, মই সদায় তেখেতক শ্ৰদ্ধা কৰি আহিছিলোঁ, সদায় শ্ৰদ্ধা কৰি আহিছোঁ। মনোৰঞ্জন তালুকদাৰ খুৰাৰ বিষয়ে এনেকুৱা ধৰণৰ কথা ওলাবলৈ পোৱাটো বৰ দুৰ্ভাগ্যজনক। মই আশা কৰিম যে মনোৰঞ্জন খুৰাই খুব ভালকৈ এই বিষয়টোক তেখেতে মিছা বুলি প্ৰমাণিত কৰিবগৈ পাৰিব। আমি দেখিছোঁ যে ইতিমধ্যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই সেইটো তেখেতৰ ভইচ নহয় বুলি প্ৰত্যাহ্বান জনাইছে। সেই কথাটোক তেখেতে আৰু বেছি লজিকেল কনক্লুজনৰ পিনে লৈ যাবলৈ চেষ্টা কৰিব লাগে। প্ৰয়োজন সাপেক্ষে তেখেতে গোচৰ তৰক, আৰু যিকোনো প্ৰকাৰে এইটো প্ৰমাণ হ'লে আমি সুখী হ'ম যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই এই কাম কৰা নাই। অসমত চিণ্ডিকেট থকাটো সকলোৱে জানে, আৰু চিণ্ডিকেট পন্থীবিলাকেও যে এতিয়া ব্লেকমেইল কৰিব পৰা হ'ল, সেইটো এতিয়া আজিৰ সমাজ জীৱনৰ এটা ইম্পৰ্টেণ্ট ঘটনাত পৰিণত হৈছে। মই মনোৰঞ্জন তালুকদাৰ খুৰাক অনুৰোধ জনাম, মই মনুদা বুলিও কওঁ, খুৰা বুলিও কওঁ দেই, মনুদাক মই অনুৰোধ জনাম যে মনুদাই চেলেঞ্জটো গ্ৰহণ কৰি যেনে তেনে এইটো মিছা বুলি প্ৰমাণিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি কেনেবাকৈ এইটো সত্য প্ৰমাণিত হয়, আমাৰ সকলোৰে কাৰণে এইটো বেয়া খবৰ হ'ব। গতিকে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক প্ৰত্যাহ্বান গ্ৰহণ কৰি এই ঘটনাটোক মিছা বুলি প্ৰমাণিত কৰিবৰ কাৰণে আৰু তেখেতৰ দাবীটো সত্য বুলি প্ৰমাণিত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।